ৰাখী পূৰ্ণিমা, ৰক্ষা বন্ধন মোৰ বাবে খুব বেছি বিশেষ কাৰণে কাৰণ এনেকুৱা এটা ৰাখী পূৰ্ণিমাতে মোৰ মাৰ জন্ম হৈছিল আৰু সেইবাবেই মাৰ নামটো আইতায়ে পূৰ্ণিমা ৰাখিছিল। অৱশ্যে আজি মাৰ বিষয়ে নহয়, আজি যিহেতু ৰক্ষা বন্ধন ৰাখীৰ এটা বিশেষ উৎসৱ ভাইটি, দাদা, ভণ্টি, বাইদেউৰ বাবে। এটা কথা মনত পৰিছে, যেতিয়া আমি স্কুলত পঢ়ি আছিলোঁ, ভাইটি আৰু মই একেখন স্কুলতে, প্ৰায় আমাৰ কথাবিলাক তেনেকুৱাই নহয় জানো চাবচোন। মানে প্ৰায় 6 বছৰমানৰ এটা গেপ, চবৰে প্ৰায় মেক্সিমাম মানুহৰ যাৰ 2টা ল'ৰা ছোৱালী 6 বছৰমানৰ গেপ থাকে আৰু 2জন একেখন স্কুললৈকে যায়। এজন অকণমান ছিনিয়ৰ, এজন অকণমান জুনিয়ৰ, 2জন যদি থাকে। ঠিক তেনেকৈয়ে যিহেতু আমাৰ স্কুল একে সময়তে শেষ হৈছিল, একেখন ৰিক্সাতে উঠি কেতিয়াবা ঘৰলৈ আহোঁ আমি। অৱশ্যে কেতিয়াবা তাক মই খোজ কঢ়াই আনো। এই 5 টকা লয় ৰিক্সা ভাড়া, 5 টকাটো আমি বচাই ৰাস্তাত তাক মই চকলেট বিস্কুট খুৱাওঁ। সেইটোৰ আমেজ বেলেগ। কিন্তু এটা কথা মনত পৰে যে সেই ৰিক্সাখনত বহুতে ৰিক্সা চলাই অহা দাদাজনে এদিন ভাইটিক ক'লে যে তুমি তাইক মোমন বুলি কিয় মাতা, বাইদেউ বুলি কিয় নামাতা? সি মোলৈ এনেকৈ চালে, ময়ো চালোঁ তালৈ আৰু এটা কথা মন কৰিলোঁ। আচলতে মোৰ বাবে সি মোক কি বুলি মাতিছে সেইটোতকৈও বেছি গুৰুত্বপূৰ্ণ আৰু ভাল লগা কথাটো হৈছিল যে সি মোক বন্ধু বুলি ভাবিছে। মা আৰু দেউতাৰ পিছত আমাৰ যদি খুব আপোন মানুহ এজন থাকে, যাক আমি সকলো কথা ক'ব পাৰোঁ, যাক আমি খং কৰিব পাৰোঁ, দুখ কৰিব পাৰোঁ, অভিমান কৰিব পাৰোঁ, যাৰ বাবে পৃথিৱীখনৰ সৈতে যুঁজিব পাৰোঁ, যাক ক্ষমা কৰিব পাৰোঁ, নোৱাৰা কথাবোৰতো যাক ক্ষমা কৰিব পাৰোঁ বাৰে বাৰে, যাক আঁকোৱালি ল'ব বিচাৰোঁ, সেই প্ৰথম বন্ধুজন, বন্ধুত্বৰ সকলো চৰ্ত মানি বান্ধ খোৱা সেই সম্পৰ্কটোৰ নামেই হয়তো ক'ৰবাত দাদা, ভাইটি বা ভণ্টি। আমাৰ প্ৰথমগৰাকী বেষ্ট ফ্ৰেণ্ড বা বন্ধু আমাৰ সেই ভাতৃ বা ভগ্নীগৰাকী। আৰু তেওঁলোকৰ বাবে আজিৰ দিনটো যেতিয়ালৈকে বন্ধু হৈ থাকিব পাৰোঁ, তেতিয়ালৈকে তোৰ সৈতে থকাৰ এটা প্ৰতিশ্ৰুতি এখন অলিখিত দস্তাবেজত ক'ৰবাত ময়ো চহী কৰিছোঁ। কিন্তু আচৰিত লাগে, ইমান সহজ, ইমান সৰল যেন লগা এই সম্পৰ্কটো, ভাতৃ আৰু ভগ্নীৰ সম্পৰ্কটো, যিটো সম্পৰ্কক আজি আমি উদযাপন কৰোঁ, এই সম্পৰ্কটো ইমান সহজ যেন লাগিলেও কিন্তু সহজ নহয়। মানে কেনেকৈ তেওঁৰ সৈতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাজিয়াখন কৰাৰ পিছতো গোটেই পৃথিৱীৰ বিপক্ষেও থিয় হৈ আপুনি সেইগৰাকী ভাতৃ বা ভগ্নীৰ সৈতে যুঁজ দিয়ে। You can fight with the world for your brother or your sister. আৰু ঠিক তেনেকুৱা এটা সম্পৰ্ক এজন ভাতৃ, এজন ভগ্নীৰ সম্পৰ্ক। অৱশ্যে আমি অসমীয়া সংস্কৃতিত ৰাখী কিমান বেছি পাতিব লাগে তাক লৈ বিভিন্নজনে বিভিন্ন চৰ্চা কৰে। কিন্তু মোৰ বাবে ইমান এটা ধুনীয়া সম্পৰ্ক উদযাপন কৰাৰ এইকণ সুবিধা এৰি দিবলৈ নিবিচাৰে মনে। আপুনিও লিখিব আপোনাৰ ভাইটি, ভণ্টি, দাদা, বাইদেউৰ সৈতে থকা কিছু স্মৃতিৰ কথা। ভাইটিৰ কাৰণে মাৰ খোৱা কথাবোৰ নকওঁ আৰু। অৱশ্যে সি মোৰ কাৰণে বেছি মাৰ খাইছে। মই বিৰাট উৎপতীয়া, মোৰ কাৰণে বহুত মাৰ খাইছে। আপুনি জনাব কিন্তু কমেণ্টত।